জিআই টেকৰ কাৰণে আমি জিলাই 2015 পৰাই লাগি আছিলোঁ আৰু আপোনাৰ 17 গুৱাহাটীত মিটিং হ'ল চব তিনিখন জিলা নগাঁও যোৰহাট আৰু বৰপেটা লগ হৈ পেলাই কামবিলাক আগবঢ়াই নিলোঁ তেনেক্ষেত্ৰত কামখিনি লাহে লাহে আগবাঢ়ি গ'ল আৰু আমি এপ্লাই কৰিলোঁ কৰি পেলাই অসমৰ ফালৰ পৰা চেন্নাইত এপ্লাই হ'ল তাৰ পৰা আমাৰ ৰিজাল্টটো যোৱাকালি আহিল সেইটো ক্ষেত্ৰত নিজকে বহুত ভাল লাগিছে মনটো মোৰ লগতে গোটেই শিল্পীখিনিৰে যিখিনি অসমীয়া গহনাৰ লগত জড়িত মানে আপোনাৰ যিটো সময়ত আমি অসমীয়া গহনাখিনি বাহিৰত কেনেকৈ ওলাই নিব পাৰোঁ চেষ্টা কৰি আছোঁ বা মই কৰিও আছোঁ 2010 চনৰ পৰাই ভাৰতৰ বিভিন্ন জেগাত প্ৰদৰ্শনী কৰি পেলাই বিক্ৰী কৰি আহিছোঁ তাৰ উপৰিও ইণ্ডিয়াৰ বাহিৰতো মই ওলাই লৈ গৈ আছোঁ এক্সিবিশ্যন কৰি অব্যাহত আছে কৰি থকা তাৰপিছত আপোনাৰ 2014 পৰা এই অসমৰ বজাৰত বহিৰাগত যিখিনি ব্যৱসায়ী তেওঁলোকে কপাৰত বনায় অসমীয়া গহনাখিনি বনাই পেলাই গোটেই অসমতে বিয়পাইছে আৰু যিসকলে ৰিচেলাৰ আছিল আমাৰ বা শ্ব'ৰুমবিলাক আছে তেওঁলোকক ওচৰত যাই মানে কেনেকৈ কম দামত বস্তুটো দিব পাৰে যোগান ধৰি আছে ফলত যিসকলে বুজি নাপায় যে অসমীয়া গহনাটো আচলতে ৰূপত বা সোণত বনোৱা হয় ৰূপত বনাই সোণপানী বা সোণপাত লগোৱা হয় সেইখিনি বুজি নাপোৱা মানুহসকলে কপাৰখিনিয়ে অৰিজিনেল অসমীয়া গহনা বুলি লৈ আছিল এতিয়া যিহেতু আমি জিআই স্বীকৃতিটো পালোঁ এতিয়া মানে সকলোৱে বুজি পাব বা এইটো যে কপাৰৰ গহনাখিনি আমাৰ থলুৱা শিল্পী বনোৱা নহয় বহিৰাগত কলিকতা মুম্বাই দিল্লী গুজৰাট আদিকে ধৰি বিভিন্ন জেগাৰ পৰা প্ৰডাকশ্যনত হৈ পেলাই আহে আমাৰ ব্যৱসায় ভাল হ'ব বা অসমীয়া যিখিনি আমাৰ পিন্ধা গহনাখিনি পিন্ধে তেওঁলোকেও শুদ্ধ অসমীয়া গহনা এটা পিন্ধিব পাব আগলৈ গ্ৰাহকৰ উপকৃত হ'ব মানে কি আমাৰ যিখিনি গহনা লয় যেতিয়া বেয়া হৈ যায় ভাঙিলে সেইটো ৰূপৰ ভেলুটো পাই যায় কিন্তু আপোনাৰ কপাৰৰ গহনা ভাঙিলে একো মূল্য নাপায়